বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মই ইউটিউব কেয়াৰ ফেসবুক পেজ লৈ আজি আপোনালোকৰ সন্মুখত আহিছো এটা বিশেষ কাৰণত এটা বিশেষ ভিডিও লৈ আপোনালোকে নিশ্চয় শুনিছে যোৱা 13 নৱেম্বৰত ধুবৰীৰ এটা মছজিদৰ পৰা এজন মানুহৰ 20 লক্ষাধিক টকা কেজনমান চুৰি কৰি লৈছিল সিসিটিভি ফুটেজত স্পষ্টভাৱে সেই চুৰ কেইটাক দেখা গৈছে আজি সেই দৃশ্যবোৰ মই একেলগে কৰি কেনেকৈ সেই চুৰ কেইটা মানুহজনৰ পিছ লৈছিল আৰু অৱশেষত সেই মানুহজনৰ টকাৰ মনাটো কেনেকৈ লৈ উধাও হৈছিল এই সম্পূৰ্ণ দৃশ্য আপোনালোকৰ সন্মুখত লৈ আহিছো আপোনালোকে এই ভিডিওটো বেছিকৈ শেয়াৰ কৰিব যাতে অসমৰ চুকি কোনে এই ভিডিওটো বিভি কৰে আৰু সেই চুৰ কেইটা যদি আপোনালোকৰ ঘৰৰ ওচৰত হয় আপোনালোকে নিশ্চয় চিনিব আৰু সেই চুৰ কেইটাক ধৰিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকে দেখা পাইছে এজন মানুহ আহি আছে নামাজ পঢ়িবলৈ এই মানুহজনৰ মূৰত এটা বগা ৰঙৰ টুপি আছে আৰু কান্ধত এটা কলা ৰঙৰ বেগ আছে আৰু এই বেগটোতে 20 লক্ষাধিক টকা থকা বুলি আমি ইতিমধ্যে বিভিন্ন সোশ্যাল মিডিয়া ইলেক্ট্ৰনিক মিডিয়া বাতৰি কাকত দেখিছো বা শুনিছো এই মানুহজন কি কৰিছিল ঘৰৰ পৰা ধুবৰীত আহিছিল দোকানৰ বস্তু কিনিবলৈ আৰু নামাজৰ সময় হত তেওঁ কি কৰিছিল ধুবৰীৰ বালুচৰত এটা মছজিদ আছে সেই মছজিদত নামাজ পঢ়িবলৈ সময় গৈছিল আৰু এই মানুহজনক হয়তো বহুত সময় ধৰি তিনিজন চুৰ যুৱকে কি কৰিছিল ফলো কৰি আছিল আপোনালোকক মই জুম কৰি এতিয়া দেখুৱাম সেই চুৰ কেইটাক ইয়া দেখিছে প্ৰথমজন চুৰ আৰু ইয়াৰ পিছফালে থকা এজন হল দ্বিতীয়জন চুৰ আৰু এজন চুৰ আছে অলপ পিছতেই আপোনালোকে দেখা পাব সেই চুৰ কেইটাক মই অলপ জুম কৰি দেখুৱাই আছো স্পষ্টভাৱে ইয়াত দেখা গৈছে আপোনালোকে যদি ঘৰৰ ওচৰত এই চুৰ কেইটাক দেখা পায় নিশ্চয় মোৰ এই কমেন্ট বক্সত জনাব যাতে চুৰ কেইটাক ধৰিবলৈ সহজ হয় সেই কাৰণে মই এই ভিডিওটো বনাই আছো আপোনালোকে বেছিকৈ এই ভিডিওটো শেয়াৰ কৰিব যাতে চুৰ কেইটাক ধৰিব পৰা যায় আপোনালোকে দেখিছে এই দ্বিতীয়জন চুৰ কি কৰি আছে মাটি আছে কাৰোবাক হয়তো আপোনালোকে দেখিব তৃতীয়জন চুৰ আহিব সেই চুৰক মাটি আছে কিবা সিগনেল দি আছে হয়তো কৈ আছে যে তেওঁ মছজিদত সোমাইছে নামাজ পঢ়িবলৈ এতিয়া সোনকালে আহা কামটো সমাপ্ত কৰিব লাগে এনেকুৱা এটা সিগনেল দি আছে ইয়া দেখিছে দৌৰি তৃতীয়জন চুৰে আহি আছে হাতত এটা বেগ আছে মই অলপ জুম কৰি আপোনালোকক দেখুৱাম যাতে আপোনালোকে দেখিব চিনি পায় এই মানুহজনক ইয়া আকৌ এবাৰ জুম কৰি দেখুৱাই আছো তেওঁৰ মুখমণ্ডল স্পষ্টভাৱে চিনিব পৰা যায় হয়তো আপোনালোকে চিনাকি হলে আপোনালোকে অতি সোনকালে চিনিব যে এই মানুহজন সেই মানুহজনেই হয় যিকোনো হওক এই মানুহজন কি কৰিলে সোমাই গল চুৰ কেইটাও সোমাই গল হয়তো এটা মছজিদৰ ভিতৰত হয়তো মানুহজন তেতিয়া কি কৰি আছিল উজু কৰি আছিল সেই উজু কৰি কৰা সময়ত অতি সোনকালে এয়া দেখিছে আপোনালোকে দেখিছে এই চুৰ আপোনালোকে প্ৰথমে যেতিয়া প্ৰথমজন চুৰ যে দেখা পাইছে সেই প্ৰথমজন চুৰ কি কৰিলে ওলাই আহিল হাতত এটা মনা আছে সেই মনাটো মানুহজন লৈ আহিছিল সেই সন্মুখ ভাগত তেওঁৰ মানুহজনৰ সন্মুখত সেই বেগটো আছে আপোনালোকে দেখা পাইছে আমি আৰু এটা কেমেৰাত স্পষ্টভাৱে দেখুৱাম আৰু দ্বিতীয়জন চুৰ আপোনালোকে দেখিলেই গম পাব এওঁলোক চুৰ হয় কেনেকৈ চুৰি কাণ্ডটো সংঘটিত কৰিলে ইয়াৰ দ্বিতীয়জন চুৰ আৰু তৃতীয়জন চুৰ কল মই ইয়াত দেখিব নোৱাৰিম কিয়নো সেই চুৰটো তৃতীয়জন চুৰ ইয়াত নহয় আৰু এটা ব্লেক বাটেদি গুচি যায় এতিয়া মই বেলেগ এটা সিসি কেমেৰাৰ ফুটেজ আপোনালোকক দেখুৱাম এইজন মানুহ যিজনৰ টকা হেৰুৱাইছে সেই মানুহজন কি কৰি আছে মছজিদৰ ফালে গৈ আছে আপোনালোকে দেখি আছে এই মানুহজনৰ পইচা কেনেকৈ চুৰি কৰি লয় মই দেখুৱাই আছো সেই মানুহজন কি কৰিলে লেফট সাইডত মছজিদ আছে সেই মছজিদত সোমাই গল আৰু পিছে এই চুৰ কেইটা ইয়া হল প্ৰথম দ্বিতীয় তেওঁলোকে কি কৰিলে পিছে গৈ আছে আৰু কি কৰিলে লগে লেফট সাইডত সোমাই গল সেই মানুহজন যত নামাজ পঢ়িবলৈ গৈছে সেই ঠাইলৈ গৈ থাকিল আৰু পিছে এই মানুহজন তৃতীয়জন ব্যক্তি এই ব্যক্তি কিন্তু লেফট সাইডত নগৈ ৰাইট সাইডত যায় কিবা এটা কথা কৈ কি কৰিলে এই মানুহজন আৰু এটা ব্লেক এটা বাটেদি গুচি যায়
এতিয়া আপোনালোকে দেখিব কেনেকৈ সেই চোৰকেইটা এয়া চাইছে সেই চোৰ কেনেকৈ সেই মানুহজনৰ কলা ৰঙৰ বেগটো লৈ আহিল আপোনালোকে দেখিছে ফ্ৰন্ট সাইডত সেই কলা ৰঙৰ বেগটো যত 20 লক্ষাধিক টকা আছিল 20 লক্ষাধিক এই মানুহজন পইচা খিনি লৈ এইফালে দৌৰি যায় আৰু পিছে পিছে সেই মানুহজন দ্বিতীয়জন চোৰ ইয়া চাইছে ব্লু টি-শাৰ্ট পিন্ধা মানুহজন সেইফালে গুচি যায় কিন্তু তৃতীয়জন ব্যক্তি কিন্তু এইফালে যোৱা নাই তৃতীয়জন ব্যক্তি সেই বেলেগটা বাটেদি আনফালেদি গুচি যায় গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰো এয়া দেখিছে এই তিনিজনৰ ফটো মই একেলগে কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে দেখিলে অতি সোনকালে চিনিব পাৰে কিয়নো ইয়া স্পষ্টভাৱে দেখা গৈছে এই তিনিজন চোৰক আপোনালোকৰ ঘৰৰ ওচৰত যদি এই মানুহজনৰ ঘৰ হয় বা আপোনালোকৰ সন্মুখত যদি এই চোৰ কেইটা পৰে তেনেহলে আপোনালোকে নিশ্চয় চিনিব আৰু আপোনালোকে লগে লগে মোৰ এই কমেন্ট বক্সত জনাব যাতে এই চোৰ কেইটাক ধৰিব পৰা যায় মই আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে বেছি কৈ এই ভিডিওটো শেয়াৰ কৰিব যাতে অসমৰ চুকে কোণে সকলো মানুহে যাতে এই ভিডিওটো দেখিব পাৰে আৰু এই চোৰ কেইটাক ধৰিব পৰা যায় তেনেহলে আজিলৈ আহক ধন্যবাদ